Hello everyone, welcome to Gyansila. So আজি আপোনালোকৰ কাৰণে লৈ আহিছো মই জেনাৰেল ইংলিছৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে ইম্পৰ্টেন্ট হয় ভিডিও সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটছ বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে আজিয়ে সাবস্ক্ৰাইব কৰি ৰাখক ঠিক আছে আৰু এনে যিখিনি মই ইয়াতে দি আছো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পৰীক্ষাত জেনাৰেলি সোধে আৰু এনেকুৱা বিলাকে আহিব So ahok arambho koru video to prothom proshno to hoise I don't like dash dogs yate ase a n d no article shuddha uttor ki hobo to yate shuddha uttor to hobo article bohibo ne yate no bohibo to yate shuddha uttor hobo no article yate article na lage I don't like dogs etu eta সম্পূৰ্ণ বাক্য হয় okay তাৰ পিছৰ প্ৰশ্ন the synonym of turn up is turn upৰ সমাৰ্থক শব্দ হদিছে synonym হদিছে turn up তো ইয়াতে আছে show up come up land up grow up turn up mean মানে কি হৈছে হেতু হৈছে কিবা এটা show কৰা দেখুৱা তো শুদ্ধ উত্তৰটো হ'ব turn up means show up ঠিক আছে next plural form of tax is taxৰ plural form টো কি হয় ইয়াতে আছে tax taxes tax none of the above তো যিকোনো শব্দৰ শেষত যেতিয়া x থাকে x থাকিলে তাত কি হয় প্লুৰাল ফৰ্ম বুজাবলৈ হলে তাত এটা es বহে x ৰ লগত es বহিব তো হেতু হয় কি taxes ঠিক আছে যি শব্দ নহওক মনত ৰাখি থক নেক্সট প্লুৰাল ফৰ্ম অফ salaries তো ইয়াতে salary প্লুৰাল ফৰ্মটো খুদিছে ইয়াতে আছে salary salaries 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 তো ইয়াতে কি হ'ব যিকোনো শব্দৰ শেষত যেতিয়া y থাকে y থাকিলে তাৰ পিছত তাক বহু বচনত বুজাবলৈ হলে তাত কি বহে পিছফালে I E S বহিব ঠিক আছে তো ইয়াতে কোনটো হ'ব অপচন বি টো হ'ব salaries ওকে ক্লিয়াৰ তো ইয়াতে নেক্সট কোৱেশ্চনটো আছে প্লুৰাল ফৰ্ম অফ monkey monkeyৰ প্লুৰাল ফৰ্ম দিছে তো ইয়াতেও লাষ্টৰ ফালে কি আছে y আছে লাষ্টৰ ফালে y আছে বাট y ৰ আগত কি আছে আকৌ এটা ভাৱেল y ৰ আগত আছে ভাৱেল এটা e আছে যেতিয়া লাষ্টৰ ফালে y থাকে y ৰ আগত ভাৱেল থাকিব তেতিয়া তাত কি হয় বহুবচন বুজাবলৈ হলে ies ৰ প্ৰয়োজন নাই ডাইৰেক্ট s টো বহুৱাই দিলে তাত বহুবচন হৈ যায় আৰু এই কাৰণে ইয়াতে শুদ্ধ উত্তৰটো হ'ব monkeys m o n k e y s ওকে ক্লিয়াৰ নেক্সট which is the singular form of bacteria bacteriaৰ singular form টো খুদিছে তো bacteria এটো এটা বহুবচন হয় প্লুৰাল ফৰ্ম হয় bacteria শব্দটো ইয়াৰে singular form কি হ'ব bacterium bacteria bacterius bacterium তো কি হয় শুদ্ধ উত্তৰ অপচন এ টো হ'ব bacterium okay next singular form of data is data singular form কি হয় data টো এটা বহুবচন হয় প্লুৰাল ফৰ্ম হয় data শব্দটো তো dataৰ singular form টো হ'ব কি এটা আছে data datum 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 কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি datum ঠিক আছে next they come to meet me at dash night ইয়াতে আছে a n d no article আকৌ article ৰ ওপৰত খুদিছে তো ইয়াতে কি বহিব খালি ঠাইত they come to me at no article at article না লাগে they come to me ইয়াতে at আছে at যেতিয়া এটো শব্দবিলাকত at থাকিব নাইবা by থাকিব তেতিয়া তাত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ নহয় ডাইৰেক্ট লাইনটোৱে এটো এটা শুদ্ধ হয় they come to me at night okay next he has bought dash car তো ইয়াতে কি হ'ব a n d no article তো ইয়াতে হ'ব শুদ্ধ উত্তৰ he has bought a car a হ'ব okay it was dash bad weather ইয়াতে কি হ'ব a n d নে no article তো ইয়াতেও it was a bad weather হ'ব ঠিক আছে so next question তুলৈ যোৱাৰ আগত জনাই দিও যে আমাৰ নতুনকৈ দুটা pdf লঞ্চ হৈছে mock test series 300 mcq যিখনৰ মূল্য হৈছে ₹75 আৰু আনখন হৈছে grade 3 examৰ কাৰণে 200 mcq on gk and social studies তো বহুত বেছি ইম্পৰ্টেন্ট and quality of questions ইয়াতে ইনক্লুড কৰা হৈছে পৰীক্ষাৰ কাৰণে যদি আপোনালোকে লোৱা নাই লগ পৰীক্ষাৰ কাৰণে 100% কমন question ইয়াপা পাব ডেসক্ৰিপচন বক্সত ইবুক দুখনৰ লিংক দিয়া আছে নাইবা যদি WhatsApp যোগে আপোনালোকে ইবুক দুখন লয় তেতিয়া হলে লগত এটা PDF ফ্ৰী পাব তাৰ কাৰণে জানিবলৈ আমাক যোগাযোগ কৰক WhatsApp নম্বৰ ডেসক্ৰিপচন বক্সত লিংকত দিয়া আছে স্ক্ৰিনত মই WhatsApp নম্বৰটো শো কৰি দিছো এই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকে ইবুকখিনি কালেক্ট কৰিব পাৰিব ওকে
So next question to le agbarhisu, a place for corpses to be buried. Jot dead body jolwa hoy he place to ki boli koa hoy? Contrary, symmetry, collision, none of the above. To yate ki hobo shuddha uttor hobo symmetry. Okay? Next, which spread by physical touch or contact. Enekua eta bemar jitu physical touch naiba contact hole spread hoy biope. To hetu ki boli koa hoy? Contagious, conscription and contract. To jeti amar covid hoisile, covid tu ki asile thik tenekua dhoroner eta disease asile. Physical touch naiba contact hole hetu biopisile. To hetu kami ki boli koisilu? Contagious disease hoy. Okay? Next, in black and white means etu idiom hoy, idiom and phrase. To yare meaning to hudise black and white. Black and white or meaning to ki hoy? It is in written, inappropriate explanation, satisfaction, invisible. To black and white mane likhito bhabe kiba eta dia. In written hobo yare shuddha uttor. Okay. Next, standby means. Standby ortho ki hoy? Standby ortho yate option ase to help or support someone, to follow someone, to investigate, none. To ki hobo shuddha uttor hobo? Karbar pokhot thoka. Standby means to help or support someone. Correct answer. Next question, look into means. Yare meaning to ki hoy? Look into. To investigate, to follow up, to be very honest, to stuck somewhere. To look into meaning to hoy kiba eta বস্তুৰ ওপৰত এনকোয়াৰি নাইবা ইনভেষ্টিগেশ্যন চলাই থকা সামথিং কিবা এটা বস্তুৰ পিছত লাগি থকা তো এটো কারেক্ট আনসার হ'ব টু ইনভেষ্টিগেট ওকে নেক্সট এ গ্ৰুপ অফ মাংকি ইজ কল্ড আকো গ্ৰুপ অফ এনিমেলস মই লৈ আহিছো এটো ভিডিওত আগৰ ভিডিওটো আছে তো চাওক আপোনালোকে চোৱা নাই যদি ভিডিও বিলাক চাওক মিছ নকৰিব একেদিন বহুত ইম্পৰ্টেন্ট হয় তো মাংকিৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াতে আছে ক্ৰেশ ট্ৰেক flock troop কি হ'ব group of monkeys called troop ঠিক আছে next it আছে a group of cow is called গৰুৰ জাকটো কি বুলি কোৱা হয় herd troop parade army তো ইয়াতে হ'ব শুদ্ধ কি herd হ'ব গৰুৰ জাকটো কোৱা হয় herd বুলি next a group of elephant is called হাতীৰ জাকটো কি বুলি কোৱা হয় herd troop parade army তো হাতীৰ জাকটো কোৱা হয় কি বুলি parade বুলি কোৱা হয় parade হাতীৰ জাকটো very important okay next group of bear is called ভালুকৰ জাকটো কি কোৱা হয় sloth herd crowd troop তো কি হ'ব শুদ্ধ উত্তৰ হ'ব sloth ভালুকৰ জাকটো কোৱা হয় sloth বুলি next আছে a dash of sheep okay তো sheepৰ জাকটো কি বুলি কোৱা হয় sloth flock pack string এটো প্ৰায় শুনি থাকে শব্দটো a flock of sheep বুলি কোৱা হয় এটো sheepৰ জাকটোক ঠিক আছে next question a medicine that kills germs is called যেটো মেডিসিনে germs কিল কৰে সেই মেডিসিনটো কি বুলি কোৱা হয় বীজাণু মাৰে যেটো মেডিসিনে হেতু কি বুলি কোৱা হয় antiseptic orthopedic germination germicide তো কারেক্ট आंसर কি হ'ব germicide হ'ব ঠিক আছে next a person who does not believe in marriage যিয়ে marriageত believe নকৰে বিয়াত বিশ্বাস নকৰে বিবাহত তো তেখেতক কি বুলি কোৱা হয় amnescient polygamist misogynist and misogamist তো এটো কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি misogamist কোৱা হয় যিয়ে marriageত believe নকৰে next question a person who speaks two languages এনেকুৱা এজন ব্যক্তি যিয়ে দুটা ল্যাঙ্গুৱেজ ক'ব পাৰে তেও কি বুলি কোৱা হয় এটা শব্দত bilingual foreigner omnipotent expert তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব bilingual next one who does not know read or write এনেকুৱা এজন ব্যক্তি যি লিখিবলৈও নাজানে পঢ়িবলৈও নাজানে তেখেতক কি বুলি কোৱা হয় uneducated pauper illiterate interested তো কারেক্ট आंसर কি হ'ব illiterate হ'ব okay next one who doubts in the existence of god যে ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰে তেখেতক কি বুলি কোৱা হয় agnostic egoistic interested none কি হ'ব কারেক্ট आंसर হ'ব agnostic next question antonym of far is বিপৰীত শব্দ কি হয় ফাৰৰ ফাৰ মানে কি দূৰত থকা
ফাৰ মানে হৈছে দূৰ তো ইয়াৰে বিপৰীত শব্দ কি হ'ব ওচৰত থকাটো হ'ব ইয়াতে আছে ডিষ্টেন্স নিয়াৰ লং ৱে মিডিল ভেৰি ইজি নিয়াৰ হ'ব নেক্সট আকৌ সুধিছে সিনোনিম অফ কাম মিন্স কি শান্তিপূৰ্বকভাৱে শান্তিপূৰ্বক তো ইয়াতে আছে ইয়াতে সিনোনিম মিন্স সমাৰ্থকটো সুধিছে ইয়াতে এই শব্দটো চাই ল'ব সমাৰ্থক সুধিছে নে বিপৰীত সুধিছে এইটোত ভুল নকৰিব পৰীক্ষাৰ টাইমত তো ইয়াতে আছে ৰাফ ভায়োলেন্স কোৱাইট লাউডলি কি হ'ব কামৰ যিটো সমাৰ্থক শব্দ ইয়াতে অপচন কেইটাৰ ভিতৰত হ'ব কুইট কাম কুইট ওকে ঠিক আছে তো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে ইংলিছৰ প্ৰশ্ন উত্তৰ আৰু এইখন হৈছে আমাৰ চতুৰ্থ বৰ্গৰ কাৰণে বনোৱা অসমীয়া মাধ্যমৰ যিখন ইবুক PDF এইটো হয় 250 কুৱেশ্যনছ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত 100% কমন কুৱেশ্যন আপোনালোকে ইয়াত পাব তো ল'বলৈ আমাক যোগাযোগ কৰিব পাৰে হোৱাটছএপ নম্বৰ ইয়াতে দি দিছোঁ আৰু নাইবা লিংকত যদি আপোনালোকে গৈ পেলাই পাৰচেজ কৰে লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে ওকে সো কেনে পালে আপোনালোকৰ ফিডবেকবিলাক জনাব আৰু কিমানটা শুদ্ধ হৈছে আপোনালোকক স্ক'ৰবিলাক জনাবলৈ নাপাহৰিব সো দ্যাটছ অল ফৰ টুডে ইফ ইউ লাইক দ্য ভিডিও প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ ফাৰ্ডাৰ আপডেটছ অফ আৱাৰ ভিডিও টিল দেন কিপ লাৰ্নিং কিপ শ্বেয়াৰিং জয় হিন্দ